আজি আমি কৰিম তোমালোকৰ 8.4 5 নম্বৰ 4টো এটো চোৱা তোমালোকে 2025 চনত এটো আহিছিলে এটো চোৱা তোমালোকে এটো বহুত বেছি ইম্পৰ্টেন্ট হয় ইয়াত চোৱা তোমালোকে কৈছে কি 1 + sec a divided by sec a is equal sin square a divided by 1 minus cos a এটো কেনেকৈ কৰিবা চোৱা তোমালোকে লিখিলৈছো আমি 1 + sec a divided by sec a এটো লেফট হ্যান্ড সাইড এতিয়া ইয়াৰ পৰা কি কৰিম চোৱা তোমালোকে এতিয়া আমি ইয়াত আছে 1 প্লাস এতিয়া sec a সমান কি লিখিব পাৰো 1 by cos a আমি এটো জানো এতিয়া ইয়াৰ পৰা কি আছে sec আছে secটো আমি কি লিখিম 1 by cos a আমি এটা কথা জানো ইয়াত লিখি দিছো যেহেতু 1 by cos a is equal sec a এখিনি তোমালোকে মনত ৰাখি লবা ইয়াৰ পিছত কি কৰিম চোৱা তোমালোকে এই তলতটো আছে কি 1 by cos a আছে ইয়াত যেহেতু ভগ্নাংশ আমি যোগ কৰিব লাগিব গতিকে এটো ইয়াত 1 টা আছে গতিকে আমি 1 লগত correspond কৰিলে কিমান পাম cos a পাম ইয়াত 1 ৰ লগত correspond কৰিলে আমি কিমান পাম cos a পাম প্লাস 1 গুণ 1 পাম এখিনলৈকে নিশ্চয় বুজিছা তোমালোকে ইয়াৰ পিছত a cos আৰু a cos কেনসেল গুচি যাব থাকিব কিমান চোৱা তলত 1 থাকিব ওপৰত থাকিব cos a + 1 এখিনতে মন দিবা এখিনতে মই কি কৰিছো চোৱা তোমালোকে এতিয়া আমি দুয়োফালে এটা পূৰণ কৰিম কি পূৰণ কৰিম চোৱা দুয়োফালে এটা আমি সংখ্যা পূৰণ কৰিম এতিয়া 1 minus cos a দুইফালে পূৰণ কৰিম এফালে পূৰণ কৰিম ওপৰটো পূৰণ কৰিম তলটো মানে সৰল হ'ব দুইটাতে পূৰণ কৰিম 1 minus cos a দুইফালে পূৰণ কৰি দিলো এতিয়া লিখি দিব লাগিব এফালে দুয়োফালে বা উভয়ে দুইফালে লিখিছো দুয়োফালে 1 minus cos a পূৰণ কৰি অৰ্থাৎ দুইফালে মানে কি আছে দুইটাতে হৰ আৰু লব এতিয়া তোমালোকে কি কৰিম চোৱা এতিয়া এটোটো অভেদত পাম a + b a - b হল ইজুকেল কি হয় a² - b² হয় গতিকে ইয়াত হ'ব কি cos a² - 1² তলত কি থাকিব 1 minus cos a এতিয়া চাই লও তোমালোকে ভালকে এখিনি ইয়াৰ পৰা কি পাম চোৱা তোমালোকে এতিয়া 1 টো মই আগত লিখি লৈছো ইয়াত লিখি দিছো মই 1 minus cos square a আকৌ ইয়াত পাম 1 minus cos a এতিয়া এটা কথা আমি জানো যে কি 1 minus cos square a 1 minus cos square a is equal কি হয় sin square a আৰু তলত কি আছে 1 minus cos a আছে এতিয়া তোমালোকে চোৱা এটা কথা তোমালোকে জানা যে কি sin square a plus cos square a is equal কি হয়গে 1 হয় অৰ্থাৎ আমি কি কৰিব পাৰো এতিয়া চোৱা এটো কি কৰিলো এতিয়া 1 minus cos square a সমান আমি কি কৰিব পাৰো sin square a কৰিব পাৰো সব বুজি পাইছা লাগে আমি কি পালো এতিয়া আমাক কি কৈছিলে বাও পক্ষ সমান হো পক্ষ উলিয়াব দিছিলে নহয় জানো তেনে হলে আমি পালো কি sin square a by 1 minus cos a এতিয়া আমি লিখি দিব পাৰো রাইট হ্যান্ড সাইড নিশ্চয় বুজি পাইছা এটো ভালকে চাই লবা তোমালোকে যদি বুজি নোপোৱা তোমালোকে মোক কমেন্ট কৰি কমেন্ট বক্সত জনাই দিবা এটা চোৱা তোমালোকে vi টো চোৱা ইয়াত কৈছে √1 plus sin a divided by 1 minus sin a is equal sec a plus tan a এটো কেনেকৈ কৰিবা চোৱা তোমালোকে পাঁচটো তোমালোকে হোমৱৰ্ক কৰি চাবা যদি নোৱাৰা তোমালোকে মোক কমেন্ট কৰি জনাই দিবা এটো কৰি দিম তোমালোকক ইয়াত লিখি ললো লেফট হ্যান্ড সাইড √1 plus sin a divided by 1 minus sin a এটো মই লিখি ললো ইয়াৰ পৰা তোমালোকে কি কৰো প্ৰথম আমি কি কৰিম চোৱা √টো থাকিব ইয়াত লিখিম আমি দুইফালে আমি কি হৈছে দুইফালে আমি
এইটো মাইনাছ আছে যিহেতু এইটো আমি প্লাছত লিখি ল'ম এতিয়া 1 মাইনাছ অনুন্নকে কৰিম sin a আছে এইটো কি কৰিম 1 প্লাছ sin a এইটো অনুন্নক বুলি কয় অনুন্নকে কৰি ল'ম ঠিক তেনে তলত কৰিলে ওপৰটো কৰিলে ইয়াত কি আছে 1 প্লাছ sin a 1 প্লাছ এইখিনিকে আকৌ ওপৰত লিখিছোঁ 1 প্লাছ sin a ইয়ালৈকে চাইছা তোমালোকে যেহেতু হৰৰ লব দুটাতে আমি কি কৰিছোঁ 1 প্লাছ sin a পূৰণ কৰি দিছোঁ এতিয়া ইয়াৰ পৰা কি পাম চোৱা তোমালোকে এইটো কিমান পাম a স্কোৱাৰ মাইনাছ আমি কিমান পাম a স্কোৱাৰ মাইনাছ b স্কোৱাৰ পাম মানে এইটো কি হয়গে এইটো অভেদত পাই যাম অভেদত পালে কি হ'বগে তলতো 1 স্কোৱাৰ কি হ'ব 1 হ'ব মাইনাছ sin স্কোৱাৰ a বা তোমালোকে এনেকৈ কৰিব পাৰা 1 হ'ব তাৰপিছত মাইনাছ প্লাছ মাইনাছ হ'ব sin দুটাৰ কাৰণে sin স্কোৱাৰ হ'ল তেনেকৈ তোমালোকে ভাবিব পাৰা ইয়াৰ পিছত তোমালোকে কৰিবা কি ওপৰটো কি কৰিবা ওপৰটো যেহেতু কি আছে দুটা আছে 1 প্লাছ sin a 1 প্লাছ sin a গতিকে ইয়াত তোমালোকে লিখিব পাৰা কি 1 প্লাছ sin a হোল স্কোৱাৰ লিখি দিব পাৰা ইয়াৰ পিছত কি কৰিবা চোৱা ৰুট অভাৰ থাকিলে তোমালোকে একো ভয় খাব নালাগে কৰিব সহজে হয় ৰুট অভাৰ যদি দিয়া থাকে এতিয়া আমি কি জানো 1 মাইনাছ sin স্কোৱাৰ a সমান কি হ'বগে সমান হ'বগে cos স্কোৱাৰ a আমি এটা কথা জানো যে লিখি দিছোঁ মই যেহেতু জানো যে কি cos স্কোৱাৰ a ইজ ইকুৱেল 1 মাইনাছ sin স্কোৱাৰ a এইখিনি কথা আমি জানো এইখিনি তোমালোকে মনত ৰাখি ল'বা এতিয়া ওপৰত কি থাকিলে 1 প্লাছ sin a হোল স্কোৱাৰ থাকিলে এতিয়া এটা কথা চোৱা তোমালোকে এই ৰুট অভাৰ স্কোৱাৰ কি হ'ল এইকেইটা কেনচেল গুচি যাব কেনচেল গুচি গ'লে থাকিব কিমান চোৱা এতিয়া ইয়াত থাকিব 1 প্লাছ এতিয়া চোৱা ৰুট অভাৰ যদি আৰু স্কোৱাৰ যদি কেনচেল যায় কি থাকিলে 1 প্লাছ sin a থাকিলে আৰু cos স্কোৱাৰ আছে যিহেতু গতিকে ইয়াত কি থাকিবগে cos a থাকিব এতিয়া ইয়াৰ পৰা কি লিখিব পাৰা 1 বাই cos a লিখি দিব পাৰা আৰু প্লাছ sin a বাই cos a লিখিব পাৰা এইটো ভাঙি দিলোঁ এতিয়া ভাঙি দিয়াৰ পিছত আমি এটা কথা জানো যে কি 1 বাই cos a সমান কি হয় sec a হয় প্লাছ sin a বাই cos a সমান কি হয় tan a হয় আমাক কি কৰিবলৈ দিছে এইখিনিকে আমাক দেখুৱাবলৈ দিছিলে গতিকে আমি কি লিখি দিব পাৰোঁ ৰাইট হেণ্ড সাইড নিশ্চয় বুজি পাইছা তোমালোকে এইটো